Hello everyone. আপুনি বাৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড সেকেন্ড ইয়াৰৰ প্ৰশিক্ষাৰ্থী নেকি? যদি হয় তেনেহলে এই ভিডিওটো আপোনাৰ বাবে হ'ব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ভিডিওটোত আমি আলোচনা কৰিবলৈ লৈছো এভাৰেজ ডেভিয়েশন অৰ্থাৎ গড় বিচ্যুতি কেনেকৈ নিৰ্ণয় কৰিব পাৰি। ইয়াত আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে গ্ৰুপ ডাটাৰ ক্ষেত্ৰত অৰ্থাৎ সমূহিত তথ্যৰ গড় বিচ্যুতি নিৰ্ণয় কৰা পদ্ধতি। তো আমি এটা উদাহৰণৰ সহায়ত এই কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ কোৱেশ্চন পেপাৰত এইখিনি তথ্য দিয়া থাকিব। এৰ ক্লাছ ইন্টাৰভেল আৰু ফ্ৰিকুৱেন্সি। তো ক্লাছ ইন্টাৰভেল আৰু ফ্ৰিকুৱেন্সি আমাক কোৱেশ্চন পেপাৰত দিয়া থাকিব আৰু সেই প্ৰদত্ত তথ্যৰ পৰা আমি গড় বিচ্যুতি অৰ্থাৎ এভাৰেজ ডেভিয়েশন উলিয়াব লাগিব। তো এভাৰেজ ডেভিয়েশন উলিয়াৰ কাৰণে ফৰ্মুলাটো হৈছে এভাৰেজ ডেভিয়েশন ইজ ইকুৱেল summation of absolute value of f small x divided by capital N. এইটো খুব ইম্পৰ্টেন্ট, এইটো মনত ৰাখিব লাগিব। তো এভাৰেজ ডেভিয়েশন উলিয়াবলৈ হলে আমি কি কৰিব লাগিব? জাস্ট absolute value of fx ৰ সামটো আমি পাব লাগিব আৰু capital N f এ 12 অৰ্থাৎ ফ্ৰিকুৱেন্সি বুজাইছে 12 এইখিনি আমাক কোৱেশ্চন পেপাৰত দিয়া থাকিব। স্মল x এ আমাৰ যিখিনি শ্ৰেণীসূচক পাম, শ্ৰেণীসূচকক কেপিটেল x ৰে বুজাম। শ্ৰেণীসূচকৰ পৰা মাধ্যৰ যিটো বিয়োগফল, এই বিয়োগফলটোক আমি স্মল x ৰে বুজাম। আৰু কেপিটেল N হৈছে সাম অফ ফ্ৰিকুৱেন্সি 12ৰ যোগফল, 12ৰ যোগফল। এই সূত্ৰটোৰ সহায়ত গড় বিচ্যুতি অৰ্থাৎ এভাৰেজ ডেভিয়েশন উলিয়াবলৈ হলে প্ৰদত্ত তথ্যৰ পৰা আমি কিছু তথ্য উলিয়াই ল'ব লাগিব। যেহেতু এইটো আমাৰ গড় বিচ্যুতি, গতিকে গড় উলিওৱাটো নিতান্ত প্ৰয়োজনীয় হ'ব। কেপিটেল X অৰ্থাৎ এইটোক আমি কি বুলি কওঁ? শ্ৰেণীসূচক। শ্ৰেণীসূচক উলিয়াবলৈ হলে আমি যিকোনো ক্লাছ ইন্টাৰভেলৰ উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 ৰে হৰণ কৰিব লাগে। আমি তলৰ ফলৰ পৰা কৰিব পাৰো। ইয়াত নিম্ন সীমা আছে 10 আৰু উচ্চ সীমা আছে 14, গতিকে 10 প্লাস 14 ডিভাইড বাই 2 ইয়াৰ ভ্যালুটো আহিব কি 24/2 অৰ্থাৎ 12। এইটো শ্ৰেণী অন্তৰালৰ বাবে শ্ৰেণীসূচক হ'ব 12। আমি দেখিছো যে শ্ৰেণী দৈৰ্ঘ্য 15 - 10 = 5 অৰ্থাৎ ইয়াৰ লগত আমি যে 5 প্লাস কৰো ওপৰৰ ক্লাছ ইন্টাৰভেলৰ আমি শ্ৰেণী সূচক পাম অৰ্থাৎ 12 + 5 17। একেদৰে ওপৰৰ এইটো ঘৰৰ বাবে আমি পাম 17 + 5 22। ওকে, নেক্সট আমি উলিয়াব লাগিব f * capital X। এইখিনি কাম কৰিবলগীয়া হৈছে আমি capital M অৰ্থাৎ মিন উলিয়াৰ কাৰণে f * capital X ফ্ৰিকুৱেন্সি আৰু শ্ৰেণীসূচকৰ যিটো প্ৰডাক্ট এইটো আমি ইয়াত লিখিব লাগিব। তো 12 * 2 এইটো আমি পাম 24। f * x আমি কি কৰিছো 2 * 12 24, 8 * 17 136, 6 * 22 132 অৰ্থাৎ 12টাৰ মানেৰে শ্ৰেণীসূচকৰ মানক পূৰণ কৰি এই পূৰণফল কেইটা আমি ইয়াত লিখিছো। এতিয়া আমি কি উলিয়াব লাগিব? summation of fx আৰু summation of f ইয়াক আমি কেপিটেল N ৰে বুজাম। এইখিনি আমি যদি যোগ কৰো তেতিয়াহলে আমি কি পাম 1 2 5 9 15 22 34 40 40 50, গতিকে n ৰ ভ্যালু পাম আমি 50। আৰু fx ৰ এই মানসমূহ যদি আমি যোগ কৰো তেতিয়াহলে আমি কি পাম 1480। এতিয়া ইয়াৰ পৰা আমি কেপিটেল M ৰ ভ্যালুটো উলিয়াব পাৰো। কেনেকৈ পাৰো? যে m is equal summation of f * x by n। তো ইয়াত f * x ৰ ভ্যালু আমি পালো 1480 আৰু n ৰ ভ্যালু পালো 5
0 0 0 cancel so 5 to the 10 40 29.6 so m or value ami ki pam 29.6 to yat ami likhi thom m is equal 29.6 okay এতিয়া আমি দেখিছো small x or value উলিয়াব লাগিব small x or value আমি কেনে কই পাম small x is equal to capital X minus m तो small x or value আমি কি পাইছো capital X minus m তো capital X minus m বুলি কোৱাৰ লগে লগে আমি প্ৰথম ঘৰটো চাই দেখিছো তো 57 আৰু m or value আমি কি পাইছো 29.6 এটো যদি মাইনাস কৰো কি পাম 4 আৰু এটো হ'ব 6 only 7 আৰু এটো হ'ব 2 27.4 এই ধৰণৰ আমি x ৰ মানৰ পৰা m ৰ মান যদি বিয়োগ কৰো তেতিয়ালে প্ৰতিটো ঘৰত পাবলগীয়া সংখ্যাসমূহ আমি পাই যাম তুমি পুনৰ কৈ দিছো যে x ৰ মানৰ পৰা 29.6 হৈছে মাধ্য এই মানসমূহ যদি আমি বিয়োগ কৰো 57 ৰ পৰা 29.6 যদি বিয়োগ কৰো তেতিয়া হলে আমি এই মানটো পাই যাম এটা স্মল x 52 ৰ পৰা 29.6 মাইনাস কৰিলে এইটো মান পাম একে ধৰণে 17 ৰ পৰা যদি 29.6 বিয়োগ কৰো -12.6 পাম ওকে নেক্সট আমাক কি লাগিব ফৰ্মুলাটোত fx ৰ ভ্যালু লাগিব গতিকে f into small x ৰ ভ্যালুটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম তো f into small x তো f ৰ মান 1 আছে আৰু small x ৰ মান 27.4 আছে গতিকে এই ভ্যালুটো হ'ব 27.4 এই ধৰণক আমি f ৰ মানেৰে x ৰ মানক পূৰণ কৰি এই মানসমূহ লিখিব পাৰে 1 into 27.4 27.4 1 into 22.4 22.4 এই ধৰণে আমি বাকি সমূহ ঘৰত বহাবলগীয়া সংখ্যাসমূহ f ৰ মানেৰে স্মল x ৰ মানক পূৰণ কৰি লিখিব পাৰিম এতিয়া আমাক ফৰ্মুলা কাৰণে লাগিব কি absolute value of fx absolute value of fx মানে এইটোৱে বুজাব ইয়াত যিবিলাক আমাৰ fx ৰ ধনাত্মক মান আছে ধনাত্মক মানসমূহ একে থাকিব শূন্য থাকিলে শূন্য থাকিব আৰু যদি ঋণাত্মক মান থাকে তেতিয়া হলে সেইখিনি আমি ধনাত্মক কৰি লিখিব লাগিব তো এইটো আমি কি পাম 27.4 22.4 52.2 49.6 44.4 16.8 এটো নেগেটিভ আছে নেগেটিভ 31.2 গতিকে এটো আমি কি লিখিম 31.2 নেগেটিভ 45.6 এটো আমি লিখিম 45.6 নেগেটিভ 100.8 এটো আমি লিখিম পজিটিভ 100.8 আৰু 35.2 নেগেটিভটো আমি ইগনোৰ কৰিছো এতিয়া আমাক কি লাগিব এই ফৰ্মুলাটো ব্যৱহাৰ কাৰণে সামেশন অফ absolute value of fx গতিকে ইয়াৰ আমি সামটো উলিয়াব লাগিব fx ৰ সাম তো এইখিনি সংখ্যা আমি যদি যোগ কৰো এইখিনি সংখ্যা যোগ কৰিলে আমি পাম 425.6 425.6 তো এই টেবিলখন আমাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া এই ফৰ্মুলাটোত আমি যদি ইয়াৰ ভ্যালুসমূহ পুট কৰি দিও তেতিয়া হলে আমি কি পাম তো এভাৰেজ ডেভিয়েশনৰ ভ্যালুটো আমি পাই যাম এভাৰেজ ডেভিয়েশন কেনেকৈ উলিয়াব পাৰিম AD is equal summation of absolute value of fx ইয়াৰ ভ্যালুটো আমি কি পালো 425.6 divided by n ৰ ভ্যালু আমি কি পালো n ৰ ভ্যালু 50 গতি 50 ৰে ইয়াক আমি ডিভাইড কৰিব লাগিব আৰু 50 ৰে 425.6 ক ডিভাইড কৰিলে আমি পাম 8.51 সো 8.51 এই হ'ব গড় বিচ্যুতি অৰ্থাৎ এভাৰেজ ডেভিয়েশন আই থিংক আপোনালোকে অংকটো নিশ্চয় বুজিব পাৰিছে যদি বুজি পাইছে মোৰ কষ্টখিনি সাৰ্থক হ'ব আজিলৈ এৰিছো থ্যাংক ইউ